এইবাৰ মামায়ে ক'লে কোন ৰাজীৱ শদিয়া, কেতিয়া ক'ত কিয় ক'লে মামায়ে এইষাৰ কথা, সকলোখিনি জানিবলৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। নমস্কাৰ, মনোজ চুতীয়া ইউটিউব চেনেলটোলৈ আপোনাক স্বাগতম জনাইছো। চাওক, মই এটা সুন্দৰ পৰিৱেশত আছো। এই পৰিৱেশটোত মই আগতেও এটা ভিডিঅ' প্ৰস্তুত কৰিছো আৰু এই ঠাইখিনিত ভিডিঅ' প্ৰস্তুত কৰি ভাল লাগে। নিজান হয়, নিজান ঠাই। আৰু এইফালে চাওক, ৱাও, হালধীয়া হালধীয়া সকলো ফালে। আৰু এইফালে দেখিছে ট্ৰেক্টৰ গৈ আছে, এখন ব্ৰিজ আছে। ভিডিঅ'টোৰ মাজলৈ আগবাঢ়িছো পলম নকৰি। চাওক, এতিয়া বৰ্তমান সময়ৰ সবাতোতকৈ জনপ্ৰিয় ব্যক্তি দুজন হৈছে আমাৰ মামা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু কণ্ঠশিল্পী জুবিন গাৰ্গ। এখেতলোক দুইজনে যদি সাংবাদিকৰ আগত কিবা নকবলগীয়া কথা কৈ দিয়ে, তেতিয়াহ'লে সেই কথাটো সামাজিক মাধ্যমত ভাইৰেল হৈ যায়। সকলোৱে আলোচনা সমালোচনা কৰি থাকে। মামা যেতিয়াৰ পৰা মুখ্যমন্ত্ৰী আসনত বহিছে, তেতিয়াৰ পৰা চাৰিওফালে মানে অসমৰ উন্নতি দুপত দুপে আগবাঢ়িছে। আপোনালোকে চাওক, এই ব্ৰিজখন দেখিছে, এইখন আগতে নাছিলে, কিন্তু মামা মুখ্যমন্ত্ৰী হোৱাৰ পাছতেই এই ব্ৰিজখন হৈ গৈছে। মানে বহুত অসুবিধাৰ সন্মুখীন হৈ এইফালৰ মানুহখিনি মানে অহা যোৱা কৰি আছিলে, কিন্তু যেতিয়াৰ পৰা ব্ৰিজখন হৈ গ'ল, তেতিয়াৰ পৰা মানে ৰাইজৰ বহুত সুবিধা হ'ল। মামাই আচলতে আমাক সকলোখিনিয়ে দিছে, কাক কি দিয়া নাই। শিশুৰ পৰা আৰম্ভ কৰি একেবাৰে বৃদ্ধজনলৈকে সকলোকে দিছে। যিসকল আমাৰ শিশু চৰকাৰী স্কুলত পঢ়ি আছে, সেই চৰকাৰী স্কুলত পঢ়ি থকা শিশুসকলৰ বাবে দুপৰীয়া আহাৰেই হওক বা সাজ পোছাকেই হওক তেওঁলোকক দিছে। স্কুল কলেজত পঢ়ি থকা ছাত্ৰ ছাত্ৰীক চাইকেল হওক, স্কুটি হওক, যিসকলে ভাল ৰিজাল্ট কৰিছে তেওঁলোকক দিছে, ড্ৰেছ পোছাকো দিছে। যুৱক যুৱতীসকলৰ বাবে চাকৰি উলিয়াইছে আৰু চাকৰি বহুতে পাইছে। আই মাতৃসকলৰ বাবে চিন্তা চৰ্চা কৰি দিছে কিছু। বৃদ্ধসকলৰ বাবে বৃদ্ধ পেঞ্চন কি দিয়া নাই। অৰুণোদয়ৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ আঁচনি উলিয়াই ৰাইজৰ মাজত দিছে। আৰু দুখীয়া নিচলা লোকসকলৰ বাবেতো ঘৰ দিছে, কিবা দিছে, এইবিলাক সকলোখিনিয়ে দিছে। বহুত দিছে, বহুত দিছে মামাই। কিন্তু মামাৰ পৰা আমি কেৱল বিচাৰি থাকো। প্ৰজাই ৰজাৰ পৰা নিবিচাৰি কাৰ পৰা বিচাৰিব, হয়নে? সেইটো কথা ঠিক, কিন্তু ৰজাজন যাতে ভালে কুশলে থাকে তাৰ বাবেও আমি চিন্তা কৰিব লাগিব। ৰজাজন ভালে থাকিলেহে আমি বিচৰাটো আগলৈ আৰু পাবলৈ সক্ষম হ'ম। আমাৰ কাৰণে আমি কেতিয়াবা ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি পাইছোনে যে মামা ভালে থাকক? এতিয়া মানে মামাক সকলোৱে মহান আখ্যা দিছে আৰু মামাক প্ৰশংসা কৰিছে। সেইটোকে দেখি বহুত বেছি ভাল লাগিছে। তাকে মই আপোনালোকৰ মাজত কথাটো শ্বেয়াৰ কৰিবলৈ আহিলো। এতিয়া শেহতীয়াকৈ এটা মন্তব্য ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত, যিটো কথা আমাৰ মামাই কৈছিলে। কালিয়ে কথাটো সুধিছিলে সাংবাদিকে মুখ্যমন্ত্ৰীজনক, আৰু কালিয়ে মই ভিডিঅ'টো প্ৰস্তুত কৰিব লাগিছিলে, কিন্তু সময় নোহোৱাৰ বাবে আজি ভিডিঅ'টো মই প্ৰস্তুত কৰি আপোনালোকৰ মাজলৈ আগবঢ়াই দিছো। আৰু আপোনালোকৰ পৰা মন্তব্য মই আশা কৰিছো। কমেণ্ট বক্স খোলা আছে, কমেণ্ট কৰিব আপোনালোকে দেই। এইবাৰ মামায়ে ক'লে কোন ৰাজীৱ শদিয়া। চাওক, মামাই তেনেকৈ আচলতে কোৱা নাই। মামাই জানে ৰাজীৱ শদিয়া কোন হয়। ৰাজীৱ শদিয়া অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী, জাতি মাটিৰ গান গোৱা এজন শিল্পী। গতিকে মামাই জানি শুনি ৰাজীৱ শদিয়া ককাইদেউৰ ঘৰলৈ ৫ লাখ টকা সাহায্য আগবঢ়াইছে।
আৰু কালি সাংবাদিকে এটা প্ৰশ্ন কৰিছিলে যে 5 লাখ টকাৰ উপৰিও আৰু স্থায়ী আৰ্থিক সাহায্যৰ কথা কিবা চিন্তা চৰ্চা কৰিছে নেকি তেনেকৈ সোধোতে তেতিয়া কৈছে যে আমি শিল্পীসকলৰ বাবে কিছু চিন্তা চৰ্চা কৰিম আৰু সকলো শিল্পীৰ বাবে অসমত যিমান শিল্পী আছে সেই শিল্পীসকল যেতিয়া পৃথিৱীৰ পৰা নোহোৱা হৈ যাব সেই শিল্পীসকলৰ ঘৰখন বা পৰিয়ালটো যাতে ভালে কুশলে চলিব পাৰে তাৰ বাবে কিছু চিন্তা চৰ্চা কৰিম বুলি কৈছে গতিকে এইটো আমাৰ অসমৰ শিল্পীসকলৰ বাবে বহুত বেছি ভাল খবৰ মামাই কালি তেনেকৈ আসলতে কোৱাৰ বাবে বহুত বেছিয়ে ভাল লাগিছে সেই কাৰণে মই আপোনালোকৰ লগত কথাষাৰ শ্বেয়াৰ কৰিবলৈ আহিলো যিহেতু আপোনালোকো মোৰ পৰিয়াল হয় আজিৰ ভিডিওটো আৰু বেছি দীঘলীয়া কৰি নাথাকো হিমানতে সামৰণি মাৰি দিছো ভাল লাগিলে লাইক এটা কৰি শ্বেয়াৰ কৰিব এনেকুৱা ধৰণৰ ভিডিওবিলাক আপোনালোকে পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব ঠিক আছে আজিলৈ আহিছো বাই বাই চাওক ওয়াও সুন্দৰ এটা পৰিবেশ অৰিয়নি আৰু এইফালে দেখিছে এখন ব্ৰিজ আছে পাছফালে ঠিক আছে আজিলৈ আহিছো বাই বাই